প্ৰথম কথা হ'ল মই যৌথ মঞ্চৰ এজন কৰ্মকৰ্তা হিচাপে আমি ৰাভা হাছং বাকী ৰাইজলৈকে আমাৰ আহ্বান সদায় আছে যে এই অঞ্চলটোক আগুৱাই নিয়াৰ স্বাৰ্থত এই অঞ্চলটোৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ স্বাৰ্থত এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসকলৰ যি স্বাভিমান সেই স্বাভিমানটো সদায় সুৰক্ষিত ৰখাৰ স্বাৰ্থত যৌথ মঞ্চত মানুহে যোগদান কৰি এই অঞ্চলটো শক্তিশালী কৰিব লাগে। গতিকে কোনে কেনেকৈ যোগদান কৰে কোনে কেতিয়া যোগদান কৰিব সেইটো তেওঁৰ নিজৰ ব্যক্তিগত মত থাকে, কিন্তু আজি পৰম ৰাভাৰ বক্তব্যৰ পৰা এইটো কথা স্পষ্ট হৈছে যে তেওঁ দীৰ্ঘদিন ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলত কেনেধৰণে কাউন্সিলখন চলিছিল, কেনেকৈ অসমখন চলিছিল, কেনেকৈ এই অঞ্চল চলিছিল আৰু ৰাভা হাছং যৌথ মঞ্চ বা যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত কাউন্সিলখন কেনেকৈ চলিছে, কেনেকৈ আগবাঢ়িছে তাৰ কম্পেয়াৰ কৰাৰ পিছত তেখেতৰ বক্তব্যৰ আমি স্পষ্ট হৈছোঁ যে আমাৰ নেতৃত্বত আজিৰ যৌথ সংগ্ৰাম সমিতি কিংবা যৌথ মঞ্চৰ নেতৃত্বত চলা কাউন্সিলখনৰ কাম কাজ চিন্তা চৰ্চাত যথেষ্ট পাৰ্থক্য আছে আৰু যথেষ্ট বহুল পৰিমাণে বৃহৎ পৰিমাণে ই আগবাঢ়ি গৈ আছে। গতিকে তেনেধৰণৰ এটা কংগ্ৰেছ দলৰ এজন অক্লান্ত কৰ্মী সেই ধৰণৰ যি তেওঁ কম্পেৰিজন তেওঁ এটা কৰিছে, সেই কম্পেৰিজন কৰাৰ পিছত আমাৰ তাত অহাৰ কাৰণে বা আমাৰ দলটোলৈকে অহাৰ কাৰণে তেখেতক আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু তেওঁ আমাৰ পৰিয়ালৰ এজন হয় যি কাম কাজ কৰাৰ যি চিন্তা চৰ্চা কৰিছে এই চিন্তা চৰ্চাক আমি সদায় শ্ৰদ্ধা জনাম আৰু আমাৰ যৌথ মঞ্চৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতক শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ আৰু যি চিন্তা যি আদৰ্শ আগত ৰাখিছে সেই চিন্তা আদৰ্শ নিশ্চয় আমি আগবাঢ়ি যাম আৰু ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে আমি যৌথ মঞ্চ ডেফিনেটলি শক্তিশালী হ'ম। এনডিএ নিশ্চিত ৰূপত ই শক্তিশালী হ'ব আৰু কাউন্সিলখনক আমি কাউন্সিল হৈ ৰাখি আহি থকা দিনত ইয়াৰ অঞ্চলৰ আৱেগ অনুমতি উমনিসমূহ আমি আগবঢ়াবৰ কাৰণে সুবিধা হ'ব। মই তাকে আশা প্ৰকাশ কৰিছোঁ আৰু এই আশাই অনাগত দিনসমূহত কাউন্সিলখনৰ যি আত্মনিয়ন্ত্ৰণৰ যি অধিকাৰৰ যি স্বাভিমানৰ যি প্ৰশ্ন সেই প্ৰশ্নক আগবঢ়াৰ ক্ষেত্ৰত এটা মাইলৰ খুঁটি হৈ ৰ'ব আৰু নতুন বছৰৰ প্ৰাকখনত এই যোগদানে পৰম ৰাভাৰ যোগদানে আমাক শক্তিশালী কৰিব, আমাক সাহস যোগাব, যৌথ মঞ্চক শক্তিশালী কৰিব আৰু যৌথ মঞ্চৰ শক্তিশালী হোৱা মানে ৰাভা হাছং সমাজ কাউন্সিলখনৰ জাতি জনগোষ্ঠীসকলৰ যি স্বাভিমান সেই স্বাভিমানটোত সদায় সুৰক্ষিত আৰু ভৱিষ্যতৰ ক্ষেত্ৰত সদায় শক্তিশালী হৈ থাকিবৰ কাৰণে এটা বাৰ্তা প্ৰেৰণ কৰিব। এতিয়া ৰাভা হাছঙৰ মাননীয় টংকেশ্বৰ ৰাভাৰ নেতৃত্বত যি ধৰণৰ কাম উদ্যম গতিৰে চলি আছে ৰাভা হাছং যৌথ মঞ্চৰ তাৰ কাম কাজৰ মই আকৃষ্ট হৈ মই আচলতে কংগ্ৰেছ দল ত্যাগ কৰি মই যৌথলৈ আহিলোঁ। কংগ্ৰেছ দলৰ আৰু মই চালোঁ আমাৰ যৌথ মঞ্চৰ কাম কাজ বহুত ডিফাৰেঞ্চ। আমাৰ কংগ্ৰেছ দলৰ যেনেকুৱা ধৰণৰ কাম কাজ আছিলে তাৰ তুলনাত আমাৰ যৌথ মঞ্চৰ মাননীয় টংকেশ্বৰ ৰাভাৰ যি নেতৃত্বত যিখিনি আমাৰ ৰাভা হাছঙৰ যিখিনি উন্নয়নৰ মাপকাঠি আমি দেখা পাইছোঁ বহুত ওপৰত আছে। গতিকে তাৰ প্ৰতি আকৃষ্ট হৈ মই আচলতে যৌথত